আজি আমি এদিনীয়াকৈ বিহু নমোৱা কাৰ্যসূচী এটা দিছিলোঁ মৰাণ জনগোষ্ঠী বহাগৰ প্ৰথমটো মঙলবাৰ উৰুকা হিচাপে লৈ আমি এই অনুষ্ঠানটো প্ৰতি বছৰে আয়োজন কৰিম। আজি ৰাতিপুৱা 5 বজাৰ পৰা 6 বজাৰ ভিতৰত এই স্থানতে আমি গৰু বিহু পালন কৰিলোঁ, গৰু গড়াত ঘূৰোৱা, আৰু 7 বজাত আমাৰ গোটেই অঞ্চলটো সমগ্ৰ জাতি বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত কণী যুঁজ আৰম্ভ হৈছিলে। তাৰ পাছতে আমি পবিত্ৰ এই নামঘৰত ভকতবৃন্দৰ পৰা আশীৰ্বাদ লৈ বিহু নমোৱা কাৰ্যসূচীটো আৰম্ভ কৰিলোঁ। আৰু এই কাৰ্যসূচীটো যুৱক যুৱতীসকলে বিহু লৈ মৰাণ হেৰিটেজ ফেষ্ট যিখন আমি অনুষ্ঠিত কৰিছিলোঁ মৰাণ মহোৎসৱত, এই সমগ্ৰ গাঁওখন 60-65টা বংশৰ ঘৰে নিৰ্মাণিত এই গাঁওখনত আমি সকলো ৰাইজে একত্ৰিত হোৱা এটা প্ৰতিচ্ছবি ইয়াত দেখিছোঁ। আৰু আমি ভাবিছোঁ এই বহাগ হওক আমাৰ কাৰণে সমন্বয়, সম্প্ৰীতি আৰু সফলতাৰ বহাগ। অসমবাসী ৰাইজক এই পবিত্ৰ স্থানৰ পৰা আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰৰ কাৰণে মৰাণ জনগোষ্ঠীয়ে আমি 4-5 দিনীয়াকৈ মৰাণ মহোৎসৱ উদযাপন কৰিছিলোঁ। আৰু সেই স্থানতে মৰাণ বিহু একত্ৰীকৰণৰ এটা প্ৰচেষ্টা লৈছিলোঁ। বিভিন্ন স্থানত থকা মৰাণ ৰাইজে বেদ বিহুৰ পৰা আৰম্ভ কৰি 3খনকৈ বিহু উদযাপন কৰে, কিন্তু আমি ভাবিছোঁ যে এই বিহুটো আমি একেলগে প্ৰতি বছৰে বহাগৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু, বৃহস্পতিবাৰে মানুহ বিহু লৈ এই বাৰ্তাটো সকলো ৰাইজকে দিছোঁ। আৰু আমি এই বিহু নমোৱা কাৰ্যসূচীটো সকলো শ্ৰেণীৰ ৰাইজৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা যুৱক যুৱতীসকলক লৈ বিহু নমোৱা কাৰ্যসূচীটো সমাপন কৰিছোঁ। আৰু এই কাৰ্যসূচীটো বিহু উৰুৱা কাৰ্যসূচী হিচাপে এই স্থানতে অহা মাহৰ মে' মাহৰ 3 তাৰিখে সামৰণি পেলোৱা হ'ব। বাৰে নহনীয়া এই আমাৰ বিহু উৰুৱা কাৰ্যসূচীত অসমত বসবাস কৰা সকলো ৰাইজকে এই অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে আমি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। উপলক্ষে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মৰাণ জনগোষ্ঠীৰ লগতে সকলো জাতি জনগোষ্ঠীলৈ মই
বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই বিহুৱে যাতে সকলোলৈকে শান্তি সম্প্ৰীতি হাঁহি আনন্দ কঢ়িয়াই আনে তাক কামনা কৰিছোঁ। আৰু বিশেষভাৱে আজি গৰু বিহু, আজি সমূহীয়াভাৱে মৰাণ জনগোষ্ঠীয়ে বহাগৰ প্ৰথম মঙলবাৰৰ পৰা উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু লৈ এই ধৰণকে 7 দিনীয়া 9 দিনীয়া 11 দিনীয়া 13 দিনীয়া এনেকুৱা বিজুৰীয়াত এটা সীমা লৈ মৰাণসকলে বিহু পালন কৰে। আৰু এই বছৰ বিশেষভাৱে কিছুদিনৰ আগতে জানুৱাৰী মাহত এই স্থানতে মৰাণসকলৰ মৰাণ মহোৎসৱ অনুষ্ঠিত হৈছিলে আৰু সেই স্থলীতে এই বছৰ সমূহীয়াভাৱে মৰাণ জনগোষ্ঠী যিমানবিলাক বংশ আছে সকলোবিলাক বংশই লগ লাগি সমূহীয়াভাৱে আজি গৰু বিহুৰ দিনা বিহু নমোৱা কাৰ্য আৰম্ভ কৰিছে। আজি প্ৰতিকূল বতৰৰ মাজতো আমাৰ ইয়াতে যিসকলে আহি তেওঁলোকে সমূহীয়াভাৱে বিহু নমাবৰ কাৰণে আহিলে, গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু সমূহীয়াভাৱে এই বছৰ যিটো মৰাণ মহোৎসৱত ইয়াত সকলোবিলাক বংশই একত্ৰিত হোৱাৰ যিটো পৰিৱেশ ৰচনা হৈছিলে, বিহুৰ বিশেষকৈ মৰাণসকলৰ মাজত একত্ৰিতকৰণৰ কাৰণে প্ৰচেষ্টা চলি আছিল। মৰাণসকলৰ 6টা জাতীয় সংগঠনে ইতিমধ্যে জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত অনুসৰি বিগত 2018 চনত হোৱা যি অভিৱৰ্তন আছিলে সেই সিদ্ধান্ত অনুসৰি এই দিনটোক লৈ কিনে বিহু পালন কৰাৰ কথা আলোচনা কৰিছিল, সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্তটো কাৰ্যকৰী কৰিবৰ কাৰণে পদক্ষেপ লোৱাৰ কাৰণে মই বিশেষভাৱে যিসকল ইয়াৰ উদ্যোক্তা সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। আৰু এই বিহুখন যাতে খুব শান্তিপূৰ্ণভাৱে হৈ যায়, সকলোৱে একেলগে সমিল মিলে আমি বিহুখন যাতে পালন কৰিব পাৰোঁ তাকে আশা কৰোঁ।